মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া-শুনা ভালদৰে কৰি আছা। আমাৰ চেনেল আনকমন পুষ্পলৈ তোমালোকক স্বাগতম জনাইছোঁ। লগতে মই সপ্তম শ্ৰেণীৰ পাঠদানলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এটি পাঠৰ আলোচনা, এটি কবিতা, যিটো হৈছে জতুৱাৰ জত। আহাচোন আমি পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠ নং 7 যিটো আছে কবিতা এটা জতুৱাৰ জত। কবিতাটোৰ মাজেৰে আমাক কি জনাব বিচাৰিছে সেই বিষয়ে আমি জানি লওঁ আহাচোন। প্ৰথমে আমি কবিজনৰ পৰিচয়টো জানি লওঁ। তেখেত হৈছে শ্ৰী গগন চন্দ্ৰ অধিকাৰী। শ্ৰী গগন চন্দ্ৰ অধিকাৰীৰ জন্ম 1941 চনত ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত হয়। তেখেত এগৰাকী জনপ্ৰিয় আৰু প্ৰতিভাশালী শিশু সাহিত্যিক আছিল। তেখেতৰ বৰ্তমানলৈকে কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ হৈছে। তাৰ ভিতৰত টকাত একোটা হাতী নামৰ পুথিখনে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু সাহিত্য বঁটা আৰু ৰ'দালি ৰ'দ একন্দে পুথিখনে নেশ্যনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছে। তেখেতে ৰচনা কৰা আখৰৰ গীত আৰু মনোৰম খবৰৰ পেৰা দুয়োখনেই শিশু উপযোগী পুথি। মাখন মামাৰ সাধু আৰু উমলা ঘৰৰ পুথি দুখনো তেখেতৰ শিশু উপযোগী পুথি। শিশু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2010 চনত তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰে। তোমালোকে গগন চন্দ্ৰ অধিকাৰীৰ এই কিতাপবিলাক পঢ়িবলৈ যত্ন কৰিবা। এতিয়া আমি প্ৰথমে জানি লওঁ কবিতাটোলৈ যোৱাৰ আগতে যে জতুৱা ঠাঁচনো কি, যাক ইংৰাজীত কোৱা হয় ইডিয়ম। জতুৱা শব্দৰ অৰ্থ হ'ল নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, বিজতৰীয়া নোহোৱা, আৰু ঠাঁচ মানে হ'ল ভংগী বা শৈলী। গতিকে জতুৱা ঠাঁচ মানে হ'ল যি ভাষাত লিখা হৈছে সেই ভাষাৰ স্বাভাৱিক নিজস্ব ভংগী বা শৈলী। প্ৰত্যেক ভাষাৰে নিজা জতুৱা প্ৰকাশভংগী আছে। এতিয়া কি কৈছে যে প্ৰত্যেক ভাষাৰে নিজা জতুৱা প্ৰকাশভংগী এটা থাকেই। আমাৰ অসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়। জতুৱা প্ৰকাশভংগীয়ে ৰচনাক আকৰ্ষণীয় কৰে। কবিতাটি অসমীয়া জতুৱা ঠাঁচ কিছুমানক লৈ লিখা হৈছে। জতুৱা ঠাঁচৰ আঁৰত অন্য এক অৰ্থ লুকাই থাকে। মানে আমি যিটো অৰ্থ আমাৰ বাহ্যিক আমি দেখোঁ বা আমি দেখি থাকোঁ সেই অৰ্থটো তেনেধৰণৰ নহয়, বেলেগ এটা অৰ্থ ইয়াত দেখা পোৱা যায়। আকাশত চাং পতা, এই জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল অলিক কল্পনা কৰা। কিন্তু ইয়াত থকা আকাশ আৰু চাং পতা দুয়োটা শব্দৰে নিজা অৰ্থ বেলেগ বেলেগ। জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ সৌষ্ঠৱ বৃদ্ধিত সহায় কৰে। তাৰমানে ই ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। এতিয়া আহাচোন আমি কবিতাটোৰ মাজলৈ যাওঁ। অসমীয়া সাহিত্যত খুহুতীয়া কবিতাই এক বিশেষ স্থান অধিকাৰ কৰি আছে। কবিতাবোৰৰ মাজত ভাষাৰ লালিত্য প্ৰকাশৰ বাবে জতুৱা ঠাঁচ, ফকৰা যোজনা আদিৰ ব্যৱহাৰ কৰা হয়। এই কবিতাটোত জতুৱা ঠাঁচৰ সুন্দৰ প্ৰয়োগ ঘটিছে। এতিয়া আমি কবিতাটোত কি ধৰণে জতুৱা ঠাঁচবিলাক প্ৰয়োগ কৰা হৈছে চাওঁ আহা। আকাশত চাং পতা নপতা ফুকনে, অহু কাণে পহু কাণে বহু কথা শুনে। আলাসৰ লাৰু খাই গা নচুৱাই, আতুম টোকাৰি তিও গাই বাই চাই। অকৰা উঠিলে মৈত লাগে হোৱা দোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা। আকুৰ গোজালি হয় আপুতৰ পুত, ঘিত মিত আন্ধাৰত সবে দেখে ভূত। জলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। আঁঠুৱা তলৰ মহ সঁচাই অকৰা, লোভত আপোন ঘাটি আও মৰণে মৰা। মূধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনে লোক বুদ্ধিত টুকুনা। গোট গৰু হলে হয় আলৈ আথানি, পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী। তোমালোকে দেখিলানে ছাত্ৰ-ছাত্ৰীসকল যে গগন চন্দ্ৰ অধিকাৰীদেৱে বৰ সুন্দৰকৈ জতুৱা ঠাঁচবিলাক ব্যৱহাৰ কৰিছে। আৰু এতিয়া আমি ইয়াৰ অৰ্থবিলাক জানিবলৈ চেষ্টা কৰোঁ আহা। যে আকাশত চাং পতা
নপতা ফুকনে, যি মানে অলিক কল্পনা কৰি থাকে সেইজনক কি কৈছে আকাশত চাং পতা। আৰু নপতা ফুকন মানে কি কৈছে যে নিজে নিজকে যিজনে ডাঙৰ বুলি ভাবে। অহু কাণে পহু কাণে মানে আৰ কাণে তাৰ কাণে শুনা, বহু কথা শুনে বুলি কৈছে। আকাশৰ লাৰু খাই গা নচুৱাই আতুম টোকাৰিটিও গাই বাই চাই। এতিয়া আলাসৰ লাৰু মানে অতি মৰমৰ, আৰু গা নচুৱাই মানে নিজে ধুন পেচ মাৰি যি ঘূৰি ফুৰে। আতুম টোকাৰি তেনে পৰিপাটিটিয়ে কি হয়, পৰিপাটি মানুহে গাই বাই চাই, তেওঁলোকো চেষ্টা কৰি চাই বুলি কৈছে। অকৰা উঠিলে মৈত লাগে হোৱা দোৱা। অকৰা মৈত উঠা মানে যিকোনো এটা কথাত নজনা নেমেলাকৈ লাগি থকা, সেইজনক আমি কি বুলি কওঁ, অকৰা মৈত উঠিলে বুলি কওঁ। আৰু তেতিয়া হোৱা দোৱা বা হুলস্থুল লাগে বুলি কৈছে। সাধ্য নাই কাৰো তাক সহজে নমোৱা, সেইজনক কিন্তু সহজে সেই কথাটোৰ পৰা আঁতৰাই আনিব নোৱাৰি, তেওঁ লাগিয়ে থাকে, সেইটোকে কৈছে। আকৌ কবিয়ে কি কৈছে, আকুৰ গুজালি হয় আপুতৰ পুত, ঘিট মিট আন্ধাৰত সবে দেখে ভূত। আকুৰ গুজালি মানে একেৰাহে যিটো কথাত লাগি থাকে, সেইটো আকুৰ গুজকৈ লাগি থকা বুলি আমি কওঁ, যে এৰিব নোখোজে, যিটো জেদ ধৰি থাকে, সেইটো হৈছে আকুৰ গুজ। আৰু আপুতৰ পুত মানে হৈছে বৰ আদৰৰ বা অতি আদৰৰ লোকে কি হয়, ঘিটমিট আন্ধাৰত সকলোৱে ভূত দেখে বুলি কবিয়ে কৈছে। ঘিটমিট মানে অতি আন্ধাৰ, মানে বহু বেছি আন্ধাৰক ঘিটমিট আন্ধাৰ বুলি কয়। আকৌ কৈছে যে জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। এতিয়া কি কৈছে, জুলুঙাৰ যদি মেকুৰীটো, মানে জুলুঙাৰ মেকুৰী মানে কি হয়, লুকুৱাব খুজি থকা কিবা এটা কথা, সেইটো আমি জুলুঙাৰ মেকুৰী বুলি কওঁ। আৰু অলপ ধতুৱা মানে যি বৰ ভয়াতুৰ, সেইজনক অলপ ধতুৱা বুলি কয়, সেইজনে বৰ ভয় খায় বুলি কৈছে। আঁঠুৱা তলৰ মহ সঁচাই অকৰা। আঁঠুৱা তলৰ মহ, ইয়াত কি ক'ব বিচাৰিছে, আঁঠুৱা তলৰ মহ মানে আনৰ অধীন হৈ থকা, যিজনে আনৰ অধীন হৈ থাকে সেইজন বৰ অকৰা বুলি কৈছে কবিয়ে। আৰু লোভত আপোনঘাতী আও মৰণে মৰা, লোভত যিজন আপোনঘাতী হয়, মানে নিজৰ বিপদ নিজে চপাই লোৱাকে কি কয়, আপোনঘাতী বুলি কয়। আৰু আও মৰণে মৰে বুলি কৈছে তেওঁ, মানে অতি অস্বাভাৱিকভাৱে মৰে। মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। এতিয়া কি কৈছে, মুধচ ফুটিলে মানে কি হয়, চালেদি কি হয়, বৰষুণ সৰি পৰে। আৰু মুধা ফুটা মানে যিসকল লোক খ্যাতিমান বা প্ৰখ্যাত, সেই নামবোৰ ঢক ফুটি পৰে বুলি কবিয়ে কৈছে। ঢক ফুটি পৰা মানে বহলাই প্ৰকাশ কৰা। নিশিকিলে নাজানিলে ফকৰা যোজনা, যিজনে ফকৰা যোজনা নাজানে বা নিশিকিলে তেওঁ, সেইজনক কি কৈছে, হয় বোলে তেনে লোক বুদ্ধিত টুকুনা, সেইজন বুদ্ধিত টুকুনা হয়। গোট গৰু হলে হয় আলৈ এঠানি, গোট গৰু যিজন অতি মূৰ্খ হয়, তেওঁ কি বহুত আলৈ এঠানি, মানে তেওঁ বিপদ হয়, বহু বিলৈ বিপত্তি হয়। পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী, তেনেহলে কি হয়, পৰীক্ষাৰ বহীটো ৰঙা কলমেৰে বেছিকৈ দাগ পৰে। এতিয়া কবি গগন চন্দ্ৰ অধিকাৰীদেৱে অতি সুন্দৰভাৱে জতুৱা ঠাঁচবিলাক ব্যৱহাৰ কৰি কবিতাটো আমালৈ আগবঢ়াই দিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটি বুজি পাইছা, আৰু তোমালোকে এই জতুৱা ঠাঁচবিলাকৰ অৰ্থবিলাক ভালদৰে জানিবলৈ চেষ্টা কৰিবা বুলি আশা ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীসকল, জতুৱাৰ জোঁট কবিতাটো তোমালোকে নিশ্চয় বুজি পাইছা। এইদৰে জতুৱা ঠাঁচবিলাকৰ বিষয়ে তোমালোকে জানিবলৈ যত্ন কৰিবা। ভৱিষ্যতে তোমালোকৰ পাঠ্যক্ৰমত এইবিলাক থাকিবই। গতিকে আজিলৈ আহিছোঁ, পুনৰ এটি নতুন পাঠদান লৈ তোমালোকৰ কাষলৈ আহিম। ধন্যবাদ।